নমস্কাৰ বন্ধুসকল, মই নীৰৱ জোনাকে আজি আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। আহক ভিডিঅ'টোলৈ আগবাঢ়ো। যিসকল ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাইছে তেখেতসকলক ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। লগতে বেল আইকনটো টিপি অল ছিলেক্ট কৰিবলৈ। যিসকল ব্যক্তিয়ে ভাবে যে মহিলাই তেওঁলোকৰ বাবে একো নকৰে, তেন্তে মই আজি দুটামান কথা ক'ম, এইকেইটা আপোনালোকে শুনি লওক। যেতিয়া আমি ৰাতি সকলোৱে ভাত খাওঁ, ভোজন কৰোঁ, তেতিয়া সকলোৱে ভাত খায়, কিন্তু তাৰে মাজত এজনে ভাত খাবলৈ নাপায় বা ভাত শেষ হৈ যায়। তেওঁ তেনেকৈয়ে ৰাতিতে শুই থাকে। কাকো কিন্তু তেওঁ নকয় যে তেওঁ আজি ভাত খাব নাপালে, আৰু সেইজনী হৈছে আমাৰ মা। তেওঁ আপোনাৰ সকলো ভুল লিখে, কিন্তু কাকো নকয়। তেওঁ হৈছে তোমাৰ ভণ্টি। জানানে, আপোনাৰ বাবে কোনোবাই সপ্তাহে সপ্তাহে উপবাস ৰাখে। কোন তেওঁ জানেনে? তেওঁ আপোনাৰ পত্নী। আৰু এদিন আপোনাৰ মূৰত তাণ্ডৱ কৰি আপোনাক সকলো কাম কৰাৰ বাধ্য কৰোঁতাজনী হৈছে আপোনাৰ একমাত্ৰ ছোৱালী। মহিলাই বহুত কাম কৰে, কিন্তু আমি ভাবোঁ মহিলাই একো কামেই নকৰে। কিন্তু সঁচা ক'বলৈ গ'লে এখন ঘৰৰ সম্পূৰ্ণ দায়িত্ব মহিলাজনীৰ ওপৰতে থাকে। কোনোবাই আপোনাক বাৰে বাৰে মাফ কৰি দিয়ে, তাৰ অৰ্থ এইটো নহয় যে তেওঁ মূৰ্খ। তেওঁ আচলতে আপোনাক হেৰুৱাব নিবিচাৰে। প্ৰেম সদায় হৃদয় ভাঙি যোৱাজনৰ সৈতে কৰিবা, কাৰণ হৃদয় যাৰ ভাঙি গৈছে তেওঁ আনৰ হৃদয় কেতিয়াও নাভাঙে। জানেনে আপোনাক কোনোবাই কিয় এৰি থৈ যায়? আচলতে তেওঁৰ মন ভৰি যায়, আৰু মন ভৰি যোৱাৰ পিছত তেওঁৰ আপোনাক ভাল নলগা হয়, আৰু মন ভৰি যোৱাৰ পিছত সকলো কাম শেষ হৈ যায়, আৰু তেওঁ আপোনাৰ পৰা আঁতৰি যায়। কোন কাৰ হয় এয়া সময়ত ক'ব। তুমি তেওঁৰ পিছত যিমানে দৌৰিবা তেওঁ সিমানে তোমাক দৌৰাব। সেইবাবে আনৰ পিছত দৌৰাতকৈ নিজৰ লক্ষ্যৰ পিছে পিছে দৌৰা, আৰু এদিন দেখিবা যে এই পৃথিৱীৰ সকলোৱে তোমাৰ পিছে পিছে দৌৰিবলৈ লৈছে। কিছুমান মানুহে তোমাক খং কৰে বা কটাক্ষ কৰে যে তুমি নাভাবিবা তেওঁলোক তোমাৰ শত্ৰু, তেওঁলোক তোমাৰ মিত্ৰও হ'ব পাৰে। কিন্তু সেয়া নিৰ্ণয় কৰিব লাগিব তুমি, সেই মানুহজন শত্ৰু নে মিত্ৰ। পুৰুষৰ চকুতো ইমান সহজে নাহে, কিন্তু যেতিয়া আহে আপুনি গম পাব যে তেওঁৰ নিশ্চয় ডাঙৰ কিবা এটা সমস্যা হৈছে, অথবা যিজনৰ চকু পানী আহিছে সেইজন এজন বিশেষ ব্যক্তি। আপুনি জানেনে পৃথিৱীত আটাইতকৈ কোনটো বস্তু ফ্ৰীতে পোৱা যায়? সেয়া হৈছে বিশ্বাসঘাতকতা। যি মানুহে আপোনাৰ কথাৰ মূল্য বুজি নাপায় তেওঁৰ ওচৰত সদায় মৌন হৈ থকাটোৱে উচিত। গীতা আৰু কোৰাণ দুয়োখনে কেতিয়াও যুদ্ধ নকৰে, আৰু তেওঁলোকৰ বাবে যিয়ে যুদ্ধ কৰে তেওঁলোকে কোৰাণ গীতা কেতিয়াও নপঢ়ে। পৃথিৱীৰ আটাইতকৈ সস্তা শ্ৰমিক কোন হয় জানেনে? আপোনাৰ পত্নী হয়। গোটেই জীৱনটো তেওঁ কনফিউজনত ৰখা হয়, আৰু কোৱা হয় যে গোটেই ঘৰখনৰ তুমিয়ে মালিকনী। পইচা নিমখৰ দৰে প্ৰয়োজনীয়, কিন্তু প্ৰয়োজনতকৈ বেছি হৈ গ'লে ইয়াৰ সোৱাদ একেবাৰে বেয়া হৈ যায়। জীৱনত এটা কথা মনত ৰাখিবা, ডাঙৰ চাকৰ হোৱাতকৈ সৰু মালিক হোৱা, তেতিয়া নিজে সুখত থাকিব পাৰিবা আৰু আনকো সুখত ৰাখিব পাৰিবা।